নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ এটা বহুতেই ভাল খবৰ আহিছে। যিসকলে আছাম পুলিচৰ ৰিটেন এক্সাম দি তেওঁলোকে ফাইনেল ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছিলে, আপোনালোকে যদি আছাম পুলিচৰ SI পোষ্টত এক্সাম দি বা আপুনি কনষ্টেবল বা আপুনি গ্ৰেড 4 লেভেলৰ পদসমূহ যদি এক্সাম দি ভাইভা দি আপুনি যদি অপেক্ষা কৰি আছিলে ফাইনেল ৰিজাল্টৰ কাৰণে, যিহেতু আপোনাৰ কাৰণে এটা বহুতেই ভাল খবৰ আহিছে। আছাম পুলিচৰ অফিচিয়েল ৱেবছাইট যিটো আপোনালোকৰ আছে, SLPRB যিটো ৱেবছাইট আছে, তাতে আপোনালোকৰ এটা নটিফিকেশ্যন আহিছে। যোনটো নটিফিকেশ্যন আপোনালোকৰ ইয়াতে উল্লেখ কৰি দিয়া আছে, আছাম পুলিচৰ কিছুমান পদৰ আপোনালোকৰ ৰিজাল্ট অহা 10 অক্টোবৰ তাৰিখে যিহেতু মুকলি কৰি দিয়া হ'ব। দিনৰ 11:30 বজাত আপোনালোকৰ পদসমূহৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। কোনসমূহ পদৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ব ভিডিঅ'টোত সম্পূৰ্ণ মই আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু ইয়াতে আপুনি দেখিবলৈ পাইছে যিখন আছাম পুলিচৰ ফালৰ পৰা যিটো নটিফিকেশ্যন মুকলি কৰি দিয়া হৈছে, ইয়াতে আপোনালোকৰ দেখিবলৈ পাইছে যিটো লিখা আছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড। যিহেতু আপোনালোকৰ SLPRB ফালৰ পৰা যিটো নটিফিকেশ্যন আউট কৰি দিয়া হৈছে, ইয়াতে আপোনালোকৰ ডেটটো দেখিবলৈ পাইছে 7/10/2025, যিহেতু অক্টোবৰ মাহৰ 7 তাৰিখে এই নটিচখন ৰিলিজ কৰি দিয়া হৈছে। ইয়াতে নটিচখনত আপুনি দেখিবলৈ পাইছে ইয়াতে লিখা আছে দ্য ফাইনেল ৰিজাল্ট অফ দ্য বিল' মেনশ্যন ৰিক্ৰুটমেণ্ট উইল বি আপ টু ডেট অন 10/10/2025 11:30 AM। ইয়াত যিহেতু আপোনালোকে ইয়াতে কৈ দিছে যিটো আপোনালোকৰ ৰিজাল্টসমূহ মুকলি কৰি দিয়া হ'ব, তলত যিসমূহ পোষ্টৰ উল্লেখ দিয়া আছে তাৰ ৰিজাল্টসমূহ মুকলি কৰি দিয়া হ'ব। 10 অক্টোবৰ তাৰিখে দিনৰ 11:30 বজাত আপোনালোকৰ ৰিজাল্টসমূহ মুকলি কৰি দিয়া হ'ব। যিটো আপোনালোকৰ ৱেবছাইটত আপুনি SLPRB অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আপুনি ৰিজাল্টসমূহ চেক কৰিব পাৰিব। লগতে ইয়াতে আপোনাৰ দেখিবলৈ পাইছে কোনসমূহ পদৰ ৰিজাল্ট দিব। ইয়াতে আপোনাৰ দেখিবলৈ পাইছে 8 আছে আপোনালোকৰ যিটো 144টা পোষ্ট আছিলে, যিটো আপোনালোকৰ সাব ইন্সপেক্টৰ UB ইন আছাম পুলিচ। যিহেতু সাব ইন্সপেক্টৰ UB আছিলে আছাম পুলিচৰ ফালৰ পৰা, সেই পদসমূহৰ আপোনাৰ ৰিজাল্ট দিব। লগতে আপোনালোকে দেখিবলৈ পাইছে 7টাকৈ পোষ্ট আছিলে, যিটো সাব ইন্সপেক্টৰ পোষ্টে হয়, যিটো আপোনালোকৰ কমিউনিকেশ্যন মানে আপোনাৰ যিটো এপিয়াৰৰ আণ্ডাৰত আপোনাৰ পোষ্টটো মুকলি হৈছিলে, যিটো 7টা পোষ্ট মুকলি হৈছিলে। আৰু ইয়াতে আপোনালোকৰ যিটো 51টা সাব ইন্সপেক্টৰৰ পোষ্ট আছে, যিহেতু আণ্ডাৰ আপুনি দেখিবলৈ পাইছে আছাম কামাণ্ডো বেটেলিয়ন। ইয়াতে আপুনি 51টা পোষ্ট দেখিবলৈ পাব, যিহেতু আছাম কামাণ্ডো বেটেলিয়নৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছিলে, SI পোষ্ট মুকলি হৈছিলে, সেই পদসমূহৰ আপোনাৰ ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব। অহা 10 অক্টোবৰ তাৰিখে দিনৰ 11:30 বজাত আপোনালোকৰ ৰিজাল্টসমূহ মুকলি কৰি দিয়া হ'ব। লগতে আপোনালোকৰ এটা পোষ্ট আছিলে এছিষ্টেণ্ট ডিপুটি কালেক্টৰ, যিটো আপোনালোকৰ চিভিল ডিফেন্স আণ্ডাৰ চিভিল ডিফেন্সৰ ফালৰ পৰা যিটো পোষ্টসমূহ মুকলি কৰি দিয়া হৈছিলে, ইয়াতে DGCD and CGHG আছাম, যিহেতু আপোনালোকৰ চিভিল ডিফেন্সৰ ফালৰ পৰা এটা পোষ্ট মুকলি হৈছিলে, যিটো আপোনালোকৰ এছিষ্টেণ্ট ডিপুটি কালেক্টৰ পোষ্ট আছিলে। সেই পদটোৰ আপোনালোকৰ ৰিজাল্ট 10 অক্টোবৰ তাৰিখে মুকলি কৰি দিয়া হ'ব। বিত আছে আপোনালোকৰ যিটো 164 পোষ্ট অফ কনষ্টেবল AB, যিহেতু 164টা পোষ্ট আছিলে, যিটো আপোনালোকৰ কনষ্টেবল AB আছাম কামাণ্ডো বেটেলিয়নৰ আণ্ডাৰত আছিলে, সেই পদসমূহৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। লগতে আপোনালোকৰ ইয়াতে চিট আপোনালোকৰ উল্লেখ কৰি দিয়া হৈছে যিসমূহ গ্ৰেড 4 লেভেলৰ পদ আছিলে, যিহেতু কুকৰ 26টা আছিলে, বাৰবাৰ 12টা আছিলে, ৱাটাৰ কেৰিয়াৰ 3টা আছিলে, ধুবি 11টা আছিলে, এণ্ড কাবলাৰ 2টা আছিলে। যিসমূহ পোষ্ট আপোনালোকৰ আছাম পুলিচৰ আণ্ডাৰত আছিলে, সেইসমূহৰ ৰিজাল্ট দিব অহা 10 তাৰিখে। এই নটিফিকেশ্যনটোৱে লিখা আছে এই পদসমূহৰ ৰিজাল্ট একেলগে আপোনালোকৰ উল্লেখ কৰিব, মুকলি কৰি দিয়া হ'ব। ইয়াতে আকৌ দেখিবলৈ পাইছে যিটো 7টা আপোনালোকৰ কুকৰ পোষ্ট আছিলে, ৱাটাৰ কেৰিয়াৰ 24টা আছিলে, ধুবি 13টা আছিলে, বাৰবাৰ 2টা আছিলে, ইলেক্ট্ৰিচিয়ান 2টা আছিলে, প্লাম্বাৰ 1টা আছিলে, মেছনৰ 1টা আছিলে, টেইলৰ 3টা আছিলে ফৰ আছাম কামাণ্ডো বেটেলিয়ন। যিহেতু আছাম কামাণ্ডো বেটেলিয়নতো যিহেতু গ্ৰেড 4 লেভেলৰ পদ আছিলে, সেই পদসমূহৰো আপোনালোকৰ ৰিজাল্টসমূহ মুকলি কৰি দিয়া হ'ব। লগতে আপোনালোকৰ যিটো কুকৰ 44টা আছিলে, ৱাটাৰ কেৰিয়াৰ 12টা আছিলে, ধুবি 23টা আছিলে, বাৰবাৰ 10টা আছিলে, কাবলাৰ 15টা আছিলে, যিটো আপোনালোকৰ আণ্ডাৰ DGCD and CGHG আছাম, যিটো আপোনালোকৰ চিভিল ডিফেন্সৰ আণ্ডাৰতো পোষ্ট মুকলি হৈছিলে, সেই পদসমূহৰো আপোনালোকৰ ৰিজাল্টটো 10 তাৰিখে মুকলি কৰি দিয়া হ'ব। ইয়াতে আপোনালোকৰ যিটো 30টা পোষ্ট আছিলে চাফাই কৰ্মচাৰী পোষ্ট মুকলি হৈছিলে, যিটো আপোনালোকৰ আছাম পুলিচৰ আণ্ডাৰতে আছিলে। লগতে আপোনালোকৰ 2টা পোষ্ট মুকলি হৈছিলে চাফাই কৰ্মচাৰী, যিটো আছাম কামাণ্ডো বেটেলিয়নৰ আণ্ডাৰত আছিলে। আৰু আপোনালোকৰ 2টা পোষ্ট মুকলি হৈছিলে চাফাই কৰ্মচাৰী আণ্ডাৰ প্ৰিজন ডিপাৰ্টমেণ্ট, যিটো আপোনালোকৰ প্ৰিজন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 2টা পোষ্ট মুকলি হৈছিলে চাফাই কৰ্মচাৰী। সেই পদ দুটাৰ আপোনালোকৰ ৰিজাল্টটো দিব অহা 10 তাৰিখে দিনৰ
11:30 বজাত। লগতে আপোনালোকৰ তিনিটা পোষ্ট ইয়াতে দেখিবলৈ পাইছে চুইপাৰ আণ্ডাৰ ডাইৰেক্টৰেট অফ এনচিটিক চায়েন্স, যিহেতু আপুনি ইয়াত দেখিবলৈ পাইছে তিনিটা পোষ্ট মুকলি হৈছিলে চুইপাৰৰ, সেই পদসমূহৰো আপোনালোকৰ ৰিজাল্টটো দিব। আৰু 10টা পোষ্ট য'ত মুকলি হৈছিলে SDRFৰ যিটো কুকৰ পোষ্ট আছিলে 10টাকৈ, সেই পোষ্টকেইটাও আপোনালোকৰ ৰিজাল্ট দিব। এই নটিফিকেশ্যনত যিহেতু উল্লেখ কৰিছে কোনসমূহ পদৰ ৰিজাল্ট দিব। ইয়াতে যিহেতু আছাম পুলিচৰ যিসমূহ কনষ্টেবল AB বা UB পোষ্ট আছিলে সেই পোষ্টসমূহৰ ৰিজাল্ট বৰ্তমান ইয়াতে কোনো উল্লেখ কৰা নাই। যিহেতু গ্ৰেড 4 লেভেলৰ পদসমূহৰ ৰিজাল্ট দিব। লগতে আপোনালোকৰ কামাণ্ডো বেটেলিয়নৰ যিসমূহ কনষ্টেবল আছিলে 164টা আছিলে, সেই কনষ্টেবল কেইটাৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। লগতে আপোনালোকৰ যিসমূহ পোষ্ট মুকলি হৈছিলে SI লেভেলৰ পোষ্ট মুকলি আছিলে, আছাম পুলিচৰ আণ্ডাৰতে হওক, আছাম কামাণ্ডো বেটেলিয়নৰ আণ্ডাৰতে হওক, লগতে আপোনালোকৰ যিটো APRৰ ডিপাৰ্টমেণ্ট হয় তাৰ আণ্ডাৰতে হওক, যিসমূহ SI পোষ্ট আছিলে SI পোষ্টৰ ৰিজাল্ট দিব। আৰু কনষ্টেবল কামাণ্ডো কনষ্টেবলৰ পুলিচৰ ৰিজাল্ট দিব। লগতে আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ৰিজাল্টসমূহ দিব। কিন্তু ইয়াতে আপোনালোকৰ তলত লিখা আছে যিটো কনষ্টেবল AB আৰু UB যিসকল পোষ্ট আছিলে সেই পোষ্টসমূহৰ ওপৰত আপোনালোকৰ এখন নটিফিকেশ্যন ওলাব। কিছুদিনতে আপোনালোকৰ এখন নটিফিকেশ্যন ওলাব, অলপ দিনতে আপোনালোকৰ এই পদসমূহৰো ৰিজাল্ট উল্লেখ কৰিব বুলি ইয়াতে লিখা আছে। যিহেতু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।